মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.2 ৰ কোশ্চেন 1 আৰু 2। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। মই কোশ্চেনটোত ছবি দিয়া নাই, ঠিক আছে? ছবিটো আমি কোশ্চেন পঢ়ি আঁকিব লাগিব। এটা সমদ্বিবাহু ত্ৰিভুজ ABC ইখিনিলৈকে আমি আঁকিলো। কি কৈছে? সমদ্বিবাহু। তাৰ মানে তোমালোকৰ দুটা বাহু সমান, সাপোজ A B আৰু C, এটো এটা সমদ্বিবাহু ত্ৰিভুজ। নেক্সট কি কৈছে? AB ইকুৱেল টু AC, AB ইকুৱেল টু AC, এই দুটা বাহু সমান। আৰু B কোণ আৰু C কোণ, এই B কোণ আৰু C কোণৰ সমদ্বিখণ্ডক দুডালে A বিন্দুত পৰস্পৰ কটাকটি কৰে। A বিন্দুত নহয়, সৰি, O বিন্দুত। ইয়াৰ সমদ্বিখণ্ডক মানে এইটো কোণৰ মাজেদি গৈছে, ঠিক আছে? আৰু এইটো কোণৰ মাজেদি গৈছে, কোনে কাটে? O। নেক্সট আমি পঢ়িম কটাকটি কৰে। এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। আমি এক ওৰ লগত আমি সংলগ্ন কৰি দিলো, ঠিক আছে? দেখুৱা যে OB ইকুৱেল টু OC, OB ইকুৱেল টু OC আৰু এংগেল A মানে এইটো কোণ কি কৰিছে? AO এ সমদ্বিখণ্ডিত কৰিছে। তাৰ মানে ইখিনি কোণ আৰু ইখিনি কোণ আমাক সমান দেখাব দিছে, ঠিক আছে? ইখিনি কোণ আৰু ইখিনি কোণ আমাক সমান দেখাব দিছে। চাবা, আমি প্ৰথমতে 1 নাম্বাৰটো প্ৰুভ কৰিম। প্ৰথমতে আমি লিখিম দিয়া কি আছে। দিয়া আছে আমাক কি কি দিয়া আছে চাবা। আমাক দিয়া আছে AB ইকুৱেল টু AC, হ'ব? এইটো আমাক দিয়া আছে। আৰু এইটো যদি হয় সমদ্বিবাহু ত্ৰিভুজ, তাৰ মানে তোমালোকৰ এইটো কোণ আৰু এইটো কোণ তোমালোকে কি পাই যাবা? সমান পাবা। এইটো কোণৰ নাম কি হ'ব? এংগেল ABC, এংগেল ABC ইকুৱেল টু তোমালোকক দিয়া আছে এংগেল ACB, ACB। যিটো কোণ লিখিম সেই কোণটো আমাক কি কৰিব লাগে? মাজত ৰাখিব লাগে। ACB বা এনেকুৱা কৰিব পাৰো BCA, হ'ব? এতিয়া যাম আমি কি প্ৰুভ কৰিম। প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? 1 নম্বৰ প্ৰমাণ কৰিব লাগে OB ইকুৱেল টু OC। 2 নম্বৰ হল যে AO এংগেল A ৰ সমদ্বিখণ্ডক, হ'ব? খণ্ডক। আচ্ছা, তাৰ মানে এইটো কোণ আৰু এইটো কোণ আমি সমান দেখাম। চাবা, প্ৰথম প্ৰমাণটো আমি কৰো। প্রমাণ 1 নম্বরটো আমি কৰিম OB ইকুৱেল টু OC। তাৰ মানে আমি এইটো বাহু সমান সমান এইটো বাহু, তাৰ মানে এই ত্ৰিভুজটো লম আমি OBC। এই বাহু দুটা আমাক সমান দেখাব দিছে, ঠিক আছে? এতিয়া চাবা, এই কোণ যিটো কোণ দিয়া আছিল সেই কোণটো আমি লম ABC ইকুৱেল টু আমাক দিয়া আছে ACB। দুয়োটা পক্ষত আমি 1/2 আমি কি কৰিম? 1/2 লগাই দিম। কোণ দুটা আমাৰ সমান, ঠিক আছে? আৰু কৈছে কি এইটো B কোণৰ সমদ্বিখণ্ডক, তাৰ মানে এইখিনি কি হ'ব? আধা হ'ব। এই কোণৰ আধা হ'ব নে নাই? সেইকাৰণে আধা আমি লৈছো। এইটো আমাক সমদ্বিখণ্ডক কৈছে, আমি আধা লম। চাবা, হাফ অফ ABC, ABC ৰ আধা মানে আমাৰ এইটো কোণ, মানে এইটো কোণ কি হ'ব? ইয়াৰ নাম কি লিখিব পাৰো? OBC আমি লিখিব পাৰো OBC। এইটো চাবা, হাফ অফ ACB মানে ACB ৰ আধা কোণ কোনটো? এই তলৰ কোণটো, মানে এইটো কোণ কি হ'ব? এইটো কোণৰ নাম কি হ'ব? OCB বা BCO, যিটো কোৱা BCO। যিটো কোণ লিখিম সেইটো আমাৰ কি ৰাখিব লাগে? মাজত ৰাখিব লাগে। আমি ইয়াৰ পৰাও কৰিব পাৰো এনেকৈ, আৰু ইয়াৰ পৰাও আমি এনেকৈ কৰিব পাৰো, হয় নে নাই?
তো আমি এইটো পালো এতিয়া আমি জানো যে এই কোণটোৰ কাৰণে তোমালোকৰ বিপৰীত বাহু কি হ'ব OC আৰু এইটো কোণৰ কাৰণে বিপৰীত বাহু আমাৰ OB আমি ইয়াৰ পৰা কি ক'ব পাৰো যে OB ইকুৱেল টু OC সাইডত এনেকে লিখি দিব পাৰা যে ত্ৰিভুজ OBC কি হ'ব বিপৰীত বাহু এনেকৈ লিখিব পাৰা সমান কোণৰ বিপৰীত বাহু সমান কোণৰ বিপৰীত বাহু ঠিক আছে সমান কোণৰ বিপৰীত বাহু বিলাক কি হয় সমান হয় তো আমাৰ 1 নম্বৰটো প্ৰুফ হৈ গল এতিয়া আমি 2 নম্বৰটো প্ৰুফ কৰিম এখিনি মই ঘোষাই দিছো তোমালোকে লিখি লবা 2 নম্বৰটো আমাক কি প্ৰুফ কৰিব লাগে AO এই কোণৰ সমদ্বিখণ্ডক তাৰ মানে আমাক কি প্ৰুফ কৰিব লাগিব যে দুটা ত্ৰিভুজ সৰ্বসম প্ৰুফ কৰিব লাগিব AOB আমাৰ AOC এই ত্ৰিভুজ দুটা আমাৰ কি প্ৰুফ কৰিব লাগিব সৰ্বসম বা সমান বা সৰ্বাংগ সম ঠিক আছে তেনেহলে আমি কি কৰিব পাৰো ক'ব পাৰিম যে এই কোণ দুটা আমি সমান প্ৰুফ কৰিব পাৰিম চাবা ত্ৰিভুজ এটো ত্ৰিভুজৰ নাম লোৱা কি লবা AOB আৰু এটো ত্ৰিভুজৰ কি হ'ব AOC ত্ৰিভুজ AOC ৰ পৰা ঠিক আছে তোমালোকে BOAO লিখিব পাৰা ত্ৰিভুজটোৰ নাম যেটো লিখা নেক্সট চাবা আমাক কি দিয়া আছে আমি হেতু চাম আমাক কি দিয়া আছে চাবা AB equal to AC আমাক প্ৰথমতে দিয়া আছে AB equal to AC AB equal to AC চাবা আমি AB equal to AC দেখাই দিলো AB equal to AC দেখাইছো নেক্সট আমাক আৰু দিয়া আছে OB equal to OC অলপ আগতে আমি প্ৰুফ কৰিলো হয় না নাই OB equal to OC আমি অলপ আগতে প্ৰুফ কৰিছো এটো হল আৰু এই দুটা আমাক এটো প্ৰথমটো হল দিয়া আছে লিখিব পাৰা বা প্ৰদত্ত লিখিব পাৰা প্ৰদত্ত হ'ব চাবা হেখটো আমি কি লিখিম হেখৰ এই দুটা ত্ৰিভুজতে চাবা AO আৰু AO দুটা আমাক দিয়া আছে হয় না নাই AO equal to AO আমাক দিয়া আছে ইয়াৰ পৰা আমি কি কৰিম তিনিটা বাহু এটো কি হ'ব সাধাৰণ বাহু AO AO দুটাতে আছে সাধাৰণ বাহু হ'ব এতিয়া তিনিটা বাহু সমান হলে আমি কি কৰিব পাৰো বা উপপাদ্য মতে আমি ক'ব পাৰো ত্ৰিভুজ দুটা কি সৰ্বসম বা সমান বুলি ক'ব পাৰা AOC কি হিচাপত S বা অসমীয়াত লিখিলে বা লিখিবা ইংলিশত লিখিলে S লিখিবা এতিয়া আমাৰ ত্ৰিভুজ দুটা কি হল সৰ্বসম হল দুটা সৰ্বসম ত্ৰিভুজৰ কি হয় করসপন্ডিং এঙ্গেল বা করসপন্ডিং সাইড বিলাক কি হয় সমান হয় তার মানে আমি ইয়াৰ পৰা কি ক'ব পাৰো এইটো এঙ্গেল লম আমি BAO এটো কোণ ইকুয়াল টু এইটো কোণৰ সমান হ'ব নাম কি হ'ব CAO এঙ্গেল CAO হবা এইটো কোণ আৰু এইটো কোণ সমান হল আমি কি ক'ব পাৰো তেনেহলে OA এই কোণৰ সমদ্বিখণ্ডক আমি ক'ব পাৰো এটো 2 নম্বৰ বুলি দিবা ইয়াতে 2 নম্বৰ লিখি দিবা প্ৰথমে AO এঙ্গেল A ৰ সমদ্বিখণ্ডক হ'ব ভিডিওটো ৰখাই লিখি লোৱা কোৱেশ্চন 2 চাবা তোমালোকক কি দি আছে ত্ৰিভুজ ABC AD BC কি কৈছে AD BC ৰ কি হয় লম্ব সমদ্বিখণ্ডক মানে এই কোণটো তোমালোকৰ কি হয় 90 ডিগ্ৰী দুফালতটোৱে 90 ডিগ্ৰী দি আছে আৰু কৈছে যে BD equal to DC ইনডাইৰেক্টলি কৈছে লম্ব সমদ্বিখণ্ডক দ্বিখণ্ডক মানে কি এই D বিন্দুটো মাজত আছে তাৰ মানে BD আৰু DC তোমালোকৰ কি হ'ব সমান হ'ব
দেখুৱা যে ABC তো সমদ্বিবাহু আমাক সমদ্বিবাহু ত্ৰিভুজ দেখাব দিছে সমদ্বিবাহু ত্ৰিভুজ মানে কি দুটা বাহু সমান হ'ব প্ৰথমতে আমি লিখিলাম যে দিয়া কি আছে দিয়া আছে আমাক দিয়া আছে এই কোণটোৰ নাম কি হ'ব তোমালোকৰ এংগেল BAD যদি তাতে অলপ অসুবিধা হৈছে মই এক্সট্ৰাকে আঁকি দিছো ADB এইটো কোণ তোমালোকৰ 90 দিয়া আছে হ'ব আৰু এডাল ত্ৰিভুজ ABC ইয়াতে এইটো কোণ 90 ডিগ্ৰী দিয়া আছে হ'ব প্ৰথমতে আমি এই কোণটো লম এই কোণটোৰ নাম কি হ'ব BDA ইকুৱেল টু তোমালোকক দিয়া আছে এইটো কোণৰ নাম লিখিব পাৰা ADC বা CDA যেটো তোমালোকৰ ভাল লাগে মই ADC লিখি দিছো এডিশনাল DC হয় না নাই কি হ'ব তোমালোকৰ 90 ডিগ্ৰী এতিয়া আমি এটো দিয়া আছে আৰু দিয়া আছে ইনডাইৰেক্টলি আমাক দিয়া আছে BD ইকুৱেল টু DC হয় না নাই BD ইকুৱেল টু DC তাৰ মানে কৈছে যে AD BC ক লম্ব সমদ্বিখণ্ড কৰে সমদ্বিখণ্ড কৰে মানে কি এক্সাক্ট মাজত কাটি দিয়ে হ'ব এতিয়া চাবা আমি প্ৰমাণ কি কৰিব লাগে ABC কি হয় সমদ্বিবাহু যত AB ইকুৱেল টু AC হ'ব এটো প্ৰমাণ কৰিলে আমি এটো ক'ব পাৰিম এতিয়া প্ৰমাণটো চাবা প্ৰমাণ ত্ৰিভুজ আমি দুটা ত্ৰিভুজ লম এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ আমি লম ABD আৰু এটো ত্ৰিভুজৰ নাম তোমালোকৰ কি হ'ব ADC লিখিব পাৰা ADC ৰ পৰা সবা এবিলাক কিন্তু আঁকিবও নালাগে লিখিবও নালাগে হয় না এখানে লিখিবা তোমালোক সবা আমাক কি দিয়া আছে প্ৰথমতে আমি বাহুডাল লম আমাক BD is equal to দিয়া আছে BD equal to DC এই বাহুডাল আমাক দিয়া আছে হয় না নাই আৰু এই কোণ দুটা লম কোণটো আছে আমাৰ BDA equal to ADC দুটা 90 ডিগ্ৰী হয় সাইডত লিখিব পাৰা তোমালোকে প্ৰদত্ত মানে কি প্ৰদত্ত মানে দিয়া আছে বা গিভেন এতিয়া দুটা ত্ৰিভুজতে তোমালোকে চাবা AD আৰু AD দুটাতে আছে হয় না নাই সাধাৰণ বাহু AD equal to AD আমি কি লিখিম সাধাৰণ বাহু হ'ব এতিয়া ত্রিভুজ দুটা কি হল ত্রিভুজ দুটা আমার সর্বসম বা সর্বাঙ্গসম হল কি শর্ত মতে বাহু কোণ বাহু হ'ব বা শর্ট ফর্মত লিখিলে কি লিখিব লাগিব বা কোণ বা ইংলিশত লিখিলে লিখিব লাগিব এস এ এস ঠিক আছে এইটো আমি পালো এতিয়া চাবা আমি জানো যে দুটা সৰ্বসম ত্ৰিভুজৰ করসপন্ডিং মানে একে একে দেখা বাহুবিলাক আৰু একে একে দেখা কোণবিলাক সমান হয় মানে আমি এইটো বাহু লৈছিলো হয় না নাই আৰু এইটো বাহু আমাক দিয়া আছে বাকি থাকিল কোণ AB থাকিল কাৰ লগত সমান হ'ব তোমালোকৰ AC ৰ লগত সমান হ'ব এইটো লাইন লিখাৰ পিছত এইটো লাইন লিখিবা তলে তলে ঠিক আছে মই সাইডত লিখিছো এইটো লাইন আমাৰ প্ৰুফ কৰিব লাগে এখন আমি লিখি দিম অতএব ত্রিভুজ ABC এটা সমদ্বিবাহু সমদ্বিবাহু হ'ব সমদ্বিবাহু আমাৰ প্ৰুফটো কমপ্লিট হ'ল ভিডিওটো ৰখাই লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু 7.1 ৰ ভিডিও বিলাক যদি চোৱা নাই তেনেহলে তোমালোকে প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা আৰু 6.6 ৰ মানে 6.1 6.2 6.3 তোমালোকৰ ধুনীয়াকৈ প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লব পাৰা